এজন খেতিয়কেহে বুজে খেতিয়কৰ দুখ তো ভাই লোক মোৰ ওচৰত আছে এনেকুৱা এখন মিনি ট্ৰেক্টৰ য'ত লগোৱা আছে এসি চাব পাৰে ইয়াতে এসি লগোৱা আছে আৰু যোনজন খেতিয়কে খেতি পথাৰত হাল বাই থাকিব তেখেতে এসিৰ বটা খাই খাই বঢ়িয়াকে খেতি কৰি থাকিব পাৰিব একদম 100% ইয়াতে এসি লগোৱা আছে আৰু লগতে এইফালে যদি আহে এইফালে চাব পাৰে ইয়াতে এটা ৰাইস মিল আছে তো ৰাইস মিলটোত আপোনালোকে যদি এইফালে চাই ইয়াতে ধান ভাঙিব পাৰিব আৰু ধান ভাঙাই নহয় ধানখিনি ভঙাৰ পিছত বঢ়িয়াকে চাউলখিনি পৰিষ্কাৰ হৈ কেনে ওলাই আহিব আৰু ইয়াৰ লগতে এইফালে চাব পাৰে ইয়াতে হালধি গুড়া জলকীয়া গুড়া এনেকুৱা যদি কিবা কৰিব খোজে কৰিব পাৰিব লগতে যদি আপোনালোকে শিল গুড়া কৰিব খোজে বঢ়িয়াকে শিলখিনিও গুড়া কৰিব পাৰিব তো এনেকুৱা ধৰণৰ টেকনলজি ইউজ কৰা হৈছে আৰু এইটোৰ দাম ইমানেই কম মানে আপোনালোকে যদি ঘৰত এনেই বহি আছে আৰু ভাবি আছে যে কিবা এটা কৰি কেনে খাব লাগে ঘৰখন চলাব লাগে তেতিয়াহলে এনেকুৱা এটা মেচিন ঘৰলৈ লৈ যাওক আৰু পাৰ ডে 500 পৰা 1000 টকালৈকে ইনকাম কৰিব পাৰে আৰু আজিৰ কাৰণে আজিৰ ভিডিওৰ কাৰণে স্পেশালি এটা অফাৰ দি আছো আপোনালোকক যদি ইয়াৰ পৰা আহি কেনে আপোনালোকে কিবা এটা মেচিন লয় তেতিয়াহলে চাব পাৰে ইয়াতে গিফটৰ ভাণ্ডাৰ লগোৱা আছে তো আপোনালোকে যি কোনো এটা মেচিন লওক তাৰ লগত এনেকুৱা এটা বঢ়িয়া গিফট পাই যাব আৰু এইফালে চাব পাৰে এজন দাদা আছে আৰু দাদা মানে চিঙিমাৰীৰ পৰা আহিছিলে আৰু দাদাই আজি এই মানে ধান ভাঙা মেচিনটো লৈছিলে তো এইফালে চাব পাৰে আজি দাদাক ইয়াৰ লগতে এটা ধুনীয়া গিফট দি আহিছে দাদা হ্যাপি একদম হ্যাপি ওকে ওকে আৰু লগতে এনেকুৱা কেছ মেমো দি দিছে তো ইয়াৰ পৰা যোনে মেচিন ল'ব তেওঁলোকে বঢ়িয়াকে ইয়াতে ওয়াৰেণ্টি গ্যাৰাণ্টি গোটেইখিনি পাই যাব আৰু যি কোনো প্ৰব্লেম নহওক কিয় গোটেইখিনি সুবিধা এওঁলোকে প্ৰভাইড কৰিব হয় না দাদা হয় হয় তো ইয়াতে গোটেইখিনি সুবিধা আপোনালোকে পাই যাব আৰু এটা কথা মানে আপোনালোকে ইয়াতে মাত্ৰ 9000 টকাৰ পৰা আৰম্ভ কৰি 1,80,000 টকাৰ ভিতৰত যি কোনো মেচিন পাই যাব তো ভাই লোক প্ৰথমতে আপোনালোকক এই দোকানখন বা এই শ্বৰুমটো ক'ত আছে আপোনালোকক জনাই দি আছো তাৰ পিছত ভিডিওটোত আপোনালোকক একফালৰ পৰা ট্ৰেক্টৰ সেক্টৰ যি আছে গোটেইখিনি দেখুৱাই আছো ভিডিওটো হেকলৈকে চাই থাকিব আৰু এড্ৰেছটো হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাই মানে কৃষ্ণাইৰ খৰিধৰালৈকে আপোনালোকে আহিব তাৰ পিছত স্ক্ৰিনত আহি থকা নম্বৰটোত কল কৰিব আৰু দাদাই আপোনালোকক তেওঁৰ দোকানখন মানে কিষাণ মেচিনাৰীলৈকে আপোনালোকক বঢ়িয়াকে লৈ আহিব আৰু এইফালে আছে দাদা আৰু দাদাৰ নাম হৈছে হেমন্ত পাঠক আৰু এখেতে হৈছে এই কিষাণ মেচিনাৰী নামৰ মেচিনৰ দোকানখনৰ অনাৰ আৰু আপোনালোকক কোৱা অনুসৰি ইয়াতে 9000 টকাৰ পৰা আৰম্ভ কৰি 1,80,000 টকালৈকে বহুত ধুনীয়া ধুনীয়া মেচিন পাই যাব আৰু আৰম্ভণিতে আমি আপোনালোকক দেখুৱাই আছো একদম ধুনীয়া এটা মেচিন আৰু এইফালে চাব পাৰে মোৰ লগত আছে হেমন্ত দা তো হেমন্ত দা কৰ পৰা আৰম্ভ কৰিব আচ্ছা এটো আমি আজি নতুন কালেকশন আনিছো নতুন কালেকশন হয় হয় এটো হৈছে মৰণা মৰা মেচিন এটো আপোনাৰ পেট্ৰলত চলিব 1 লিটাৰ পেট্ৰলত 2 বিঘা মাটিত আপনি ধান মৰণা মাৰিব পাৰিব আচ্ছা আচ্ছা 1 লিটাৰ পেট্ৰলত 2 বিঘা মাটিত বঢ়িয়া বঢ়িয়া ধুনীয়া মেচিন হয় আৰু ইয়াৰ দামও কম আছে মাত্ৰ 45000 অনলি 45000 মানে মানুহৰ কিমান সুবিধা কৰি দিছে ন হয় 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 আৰু এটো আছে আপোনাৰ উইডাৰ এটো হৈছে আমাৰ উইডাৰ বুলি কয় মিনি ট্ৰেক্টৰ হয় হয় এটো 1 ঘন্টাত আপোনাৰ 2 বিঘা মাটিত হাল মাৰিব পাৰিব 1 ঘন্টা 2 বিঘা মাটিত হাল মাৰিব পাৰিব আচ্ছা আচ্ছা পেট্ৰলত চলিব 1 লিটাৰ পেট্ৰলত আপোনাৰ 2 ঘন্টা চলিব 2 ঘন্টা চলিব মানে ইয়াতে পেট্ৰল আৰু ডিজেল দুটা ইঞ্জিনৰে মানে পাই যায় ন হয় 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 তেনেকুৱা এটো পেট্ৰলৰ হয় এটো পেট্ৰলৰ হয় বঢ়িয়া আচ্ছা এটো আমি প্ৰাইস ৰাখিছো অনলি 45000 আচ্ছা আৰু এটো আছে এটো মাত্ৰ 30000 টকা অনলি 30000 টকা আচ্ছা এটো আপোনাৰ 30000 শুকান মাটি বোকা মাটি গোটেইতে হাল মাৰিব পাৰিব আচ্ছা শুকান মাটি বোকা মাটি লগত কথা নাই হলে হল আৰু হলে হল কাম কৰি দিব আৰু বঢ়িয়া কেটা মানে আগতে আমি ইমান ডাঙৰ ডাঙৰ ট্ৰেক্টৰ ইউজ কৰিছিলো কিন্তু বৰ্তমান একদম সৰু সৰু ট্ৰেক্টৰেদি ধুনীয়াকে 2 বিঘা 3 বিঘা মাটি যদি মানে হাল মাৰিব লাগে বঢ়িয়াকে মাৰিব পাৰিব ন হয় 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 লগতে এইটো কি মাকৈ কাৰণে থাকে হয় এইটো মাকৈ ৰোৱা মেচিন এইটো ম্যানুৱেল হয় আচ্ছা ম্যানুৱেল হয় মাত্ৰ 6000 টকা মাত্ৰ 6000 টকা আচ্ছা আচ্ছা কোনোবা যদি মাকৈ খেতি কৰিব বিচাৰে তেতিয়া হলে আৰু কোনো টেনচন নাই এইটো লৈ গলে হল আৰু হয় হয় বঢ়িয়া 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 লগতে আচ্ছা এইটো আছে আমাৰ পাম্পিং এটো খেতিৰ কাৰণে যেটো আমাৰ কিষাণ মেচিনাৰী কিষাণৰ কাৰণে হয় কৃষক বন্ধুসকলৰ কাৰণে এটো হৈছে আপোনাৰ পেট্ৰলত চলিব পাম্পিং মেচিন আচ্ছা আচ্ছা ইয়াৰ দাম আছে মাত্ৰ 10000 টকা মাত্ৰ 10000 টকা ওকে ওকে আমি যে 9000 টকাৰ কথা কৈছিলো আছে না আছে 9000 টকা এইফালে 9000 টকাৰ আছে চাব পাৰে আপোনালোকে পাম্পিং মেচিন হয় মানে পানী উঠাবলৈ কোনো টেনচন নাই আপোনাৰ ভিডিও চাই আহিলে মই আৰু অলপ কিছু কমাই দিম হয় 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 আৰু আপোনালোকে গমে পায় মোৰ ভিডিওৰ কাৰণে স্পেশালি আজি গিফট ৰখা হৈছে আৰু তাৰ লগতে আপোনালোকে ইয়ালৈ আহিলে দাদাই হেমন্ত দাই মানে আপোনালোকক অলপ হলে আৰু ডিসকাউন্ট কৰি দিব সেইটোলে আপোনালোকৰ কোনো ধৰণৰ টেনচন নাই লগতে ইয়াতে চাব পাৰে এনেকুৱা পাম্পিং মেচিন বহুত লগোৱা আছে আৰু আজি স্পেশালি ক'ব গলে মই যদি দেখুৱাব খুজিছো সেইটো হৈছে এই মেচিন বিলাক মানে ৰাইস মিল ইয়াতে চাব পাৰে ৰাইস মিলৰ পুৰা ভাণ্ডাৰ লাগি আছে বহুত ৰাইস মিল আছে তো ৰাইস মিল কিহৰ কাৰণে ইম্পৰ্টেন্ট মানে আপোনালোকে যদি ঘৰত এনেই বহি আছে তেতিয়া হলে আপোনালোকে এনেকুৱা এটা ৰাইস মিল ইউজ কৰক আৰু ঘৰত বহি বহি বহুত ধুনীয়াকে উপাৰ্জন কৰিব পাৰে আৰু বহুত টকা উপাৰ্জন কৰিব পাৰিব তো দাদা অলপমান ৰাইস মিলৰ বিষয়ে কৰিব হয় এইটো আছে আপোনাৰ ইলেক্ট্ৰিক ৰাইস মিল ওকে এইটো ইন্ডিয়ান মেড ইন ইন্ডিয়া হয় 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 মেড ইন ইন্ডিয়া হয় হেভিটেক কোম্পানী ইয়াতে 5.5 HP মটৰ থাকিব আচ্ছা 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 ইয়াতে ধান ভাঙিব 1 ঘন্টাত 7 মন
1 ঘন্টাত 7 মন 1 ঘন্টাত 7 মন ধান ভাঙিব আৰু একেবাৰে সাফা হৈ ওলাব ঘৰত নি কেনে জাৰব নালাগে আৰু হয় 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 অলপ আগতে মই কৈ দিছিলো আপোনালোকক যে ধানটো ভাঙাৰ পিছত একেবাৰে চাউলটো যে ওলাব একেবাৰে পৰিষ্কাৰ হৈ কেনে ওলাব তো একদম আপোনালোকে হেমন্তদাৰ মুখৰে শুনিলে ইয়াতে একদম পৰিষ্কাৰ হৈ আহিব একো কৰিব নালাগে আচ্ছা ইয়াতে আছে আপোনাৰ গুড়ি হালধি জলকীয়া চাউল মছলা গোটেইবিলাক গুড়ি কৰিব পাৰিব 1 ঘন্টাত আপোনাৰ 40 কেজি চাউল গুড়ি কৰিব পাৰিব 40 কেজি চাউল ওয়াও আৰু লগতে হিলো গুড়ি কৰিব পাৰিব ইয়াতে হালধি যেতিয়া পাৰে হিলো পাৰিব ৰাইট হয় হয় ইয়াতে এনেকুৱা মেচিন বহুত আছে বাৰু দামটো কিমান এবাৰ আচ্ছা ইয়াৰ দাম আছে 36000 আচ্ছা আৰু আমি প্ৰত্যেকটো এই ৰাইস মিল আৰু প্ৰত্যেকটো আপোনাৰ উইডাৰ হালমৰা ট্ৰেক্টৰৰ লগত এটাকে গিফট ৰাখিছো মই দেখুৱাই দিছো অলৰেডি খ্ৰীষ্টমাছ উপলক্ষে একদম হয় হয় তো আপোনালোকৰ টেনচন নাই প্ৰত্যেকটো মানে আপোনালোকে যিকোনো এটা মেচিন লৈ লওক বঢ়িয়াকে আহি কেনে এটা গিফটো পাই যাব আৰু বাৰু এতিয়া আমি অলপ ভিতৰৰ ফালে গৈ আছো দাদা এতিয়া কি দেখুৱাব আপুনি আচ্ছা এইটো এটা আছে সিঙ্গল তেতিয়া দেখাইছিলো আমি ডাবল আছে হয় 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 এইটো সিঙ্গল হয় এইটো খালি ধানৰ কাৰণে হয় অনলি ধানৰ কাৰণে এইটো 25000 আচ্ছা 25000 টাকাত সিঙ্গল যদি কোনোবা ধান অনলি ভাঙিব বিচাৰে বেলেগ বস্তু না ভাঙে আৰু এইটো লব পাৰে তো গম পাইছে আপোনালোকে এইটো 25000 ত পাই যাব যদি অনলি ধান ভাঙিব বিচাৰে মানে বেলেগ কিছুমান এনেকুৱা থাকে ন যে হলদি চলদি ভাঙিব দৰকাৰ নপৰে তেতিয়া হলে আপোনালোকে এইটো লব পাৰে 25000 টাকাত হৈ যাব লগতে হেড দাম কিমান কৈছে 35000 ওকে মানে 10000 টাকা ডিফারেন্স আছে ওকে এইটো আছে আমাৰ হোন্ডা জেনাৰেটৰ এইটো হোন্ডা জেনছেট এইটো সাইলেন্ট জেনছেট হয় এইটো সেলফ স্টার্ট আছে আৰু নন সেলফ ম্যানুয়ালও আছে সেলফও আছে ওকে ইয়াত যদি ম্যানুয়ালটো লয় তেতিয়া হলে ইয়াৰ দাম হ'ব 1,10,000 আচ্ছা আৰু যদি সেলফটো লয় তেনে হলে 1,28,000 ইয়াতে মোটামুটি ওয়ারেন্টি গ্যারান্টি পিরিয়ড হয় এইটো হোন্ডা কোম্পানিৰ হয় 1 বছৰৰ ওয়ারেন্টি থাকিব আমাৰ তাতে গোটেইবিলাক বস্তু যিমান আমি প্ৰডাক্ট ৰাখিছো এই গোটেই আমি টেকনিশিয়ান আছে আমাৰ পাৰ্টস अवेलेबल আছে আপুনি যেতিয়াই কাস্টমাৰে আহিব তেতিয়াই এইবিলাক ভাল কৰি দিম আৰু যদি অসৰে পাজৰে হয় তেতিয়া হলে আমাৰ টেকনিশিয়ান ঘৰত গৈ ঠিক কৰি দিয়ে হয় তো গম পাইছে আপোনালোকে দাদাহঁতৰ লগত টেকনিশিয়ানো আছে মানে ইঞ্জিনিয়াৰ আছে বুলি ক'ব পাৰে এইবিলাক কাম যেটো ইঞ্জিনিয়াৰে কৰে তো তেনেকুৱা মানুহ আছে আপোনালোকৰ যদি কিবা প্ৰবলেম হৈ যায় এনেকুৱা এটা ট্ৰেক্টৰ লল বা এনেকুৱা এটা কিবা পাৱাৰ ট্ৰেইলাৰ লল কিবা লল তো সেইটোৰ লগত আপোনালোকক ধুনিয়াকে সাৰ্ভিস দি দিব তো তাৰ লৈ আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই লগতে এতিয়া আমি কি চাম দাদা আচ্ছা এতিয়া এইটো হৈছে মোৰ শোরুম এইফালে তো চাব পাৰে আপোনালোকে ট্ৰেক্টৰ সেক্টৰৰ মানে একদম পাৱাৰ ট্ৰেইলাৰ ছিল একদম পুৰা ভান্ডা লাগি আছে বহুত আছে ইয়াতে তো কিমান দেখুৱাই থাকিম বাৰু দাদা আপুনি কি দেখাব কওক আচ্ছা এইফালে এটা বঢ়িয়া বস্তু দেখি আছো এইটো হৈছে ৰিপাৰ আচ্ছা ধান কটাৰ কাৰণে আচ্ছা ধান কাটা মেচিন ওকে হয় আচ্ছা এইটোৰ দাম আছে 95000 ওকে এইটো আছে বলৱান কোম্পানী পেট্ৰলত চলিব 1 লিটাৰ পেট্ৰলত 4 বিঘা মাটিৰ ধান কাটিব পাৰিব 4 বিঘা মাটি 1 লিটাৰ পেট্ৰল ওয়াও চাহ পাৰে কিমান পাৱাৰফুল মেচিন দেখা গৈ আছে এটা কিন্তু সৰু আপোনালোকে বঢ়িয়াকে ইউজ কৰিব পাৰিব আৰু 1 লিটাৰ পেট্ৰলত 4 বিঘা মাটি বঢ়িয়াকে কি কৰিব পাৰিব হয়নে হয় লগতে এইফালে যদি চাই এইফালে বহুত আছে আৰু এনেকুৱা যে চালু আমি তো কালাৰ বেলেগ থাকে হেতু হয় হেতু আছিল আমাৰ হেভিটেক কোম্পানী আৰু এটো হৈছে সান এগ্ৰো আচ্ছা ইয়াৰ প্ৰাইসটো অলপ কম আছে আচ্ছা হেতুতকে ইয়াৰ 2000 টাকা দাম কম আছে আৰু লগতে মোৰ ভিডিও চাইলে আৰু 500 টাকা কম নিশ্চয় একদম হয় লগতে এইফালেও এনেকুৱা বহুত আছে পাৱাৰ ট্ৰেইলাৰ চাব পাৰে আপোনালোকে এটো আছে মাত্ৰ 25000 টাকা 25000 টাকা হয় ইয়াতে আপোনাৰ এক সেট ফাল পাব 32 ব্লেডৰ ৰটাৰ পাব আচ্ছা আৰু এইটো আছে 12 এচপি 12 HP আচ্ছা ওকে 12 HP চাব পাৰে হেভিটেক কোম্পানী হেডলাইটও আছে হয় আচ্ছা ইয়াৰ দাম আছে আপোনাৰ 55000 ওকে ইয়াৰ লগতে গিয়াৰ অয়েল মোবিল পেট্ৰল গোটেইখিনি আমি দিম স্টাৰ্ট কৰি কেনে আমি ইয়াতে ট্ৰায়াল কৰি দি দিম হয় আৰু লগতে এটা স্পেশালি আপোনালোকক এটা কথা জনাব বিচাৰিছো মানে আপোনালোকে ইয়াতে যেতিয়া আহিব আপোনালোকে নিজেও কমসে কম 1 ঘন্টা 2 ঘন্টা 3 ঘন্টা 4 ঘন্টা 5 ঘন্টা যি ইচ্ছা কৰে তেনেকে আপোনালোকে টেস্ট কৰি কেনেহে লৈ যাব পাৰিব হয়নে সেইটো সুবিধা আপোনালোকক দিয়া আছে ইয়াতে আহি আপোনালোকে মন পছন্দ মতে টেস্ট কৰক যদি ভাল লাগে লওক যদি ভাল নালাগে তেতিয়া হলে ল'ব নালাগে হয় নহয় কিন্তু আপোনালোকৰ মন পছন্দ মতে বঢ়িয়াকে আহি চাই কেনে ল'ব পাৰিব তো এনেকুৱা এটা বহুত ধুনীয়া সুবিধা ৰাখিছে হেমন্ত দাই আৰু এনেকুৱা সুবিধা আপোনালোকে সব জায়গাত নাপাব হয় আৰু মই এটা কথা কৈছো যে মোৰ কোনো অনলাইন সিস্টেম নাই আৰু মোৰ কোনো ইএমআই সিস্টেম নাই কৃষক বন্ধুসকল আহক আহি মোৰ ইয়াতে আহি কেনে চাই মিলি বস্তুটো যদি ভাল লাগে তেতিয়া হলে বস্তুটো ইয়াৰ পৰা চাই কেনে লৈ যাব পাৰিব আৰু তেও ইয়াতে আহিলে তেও লগত আমাৰ অলপমান সম্পৰ্ক হ'ব সম্বন্ধ এটা হ'ব আৰু দামৰো অলপ ইফাল কৰা যাব একদম সেই কাৰণে মই কৈছো আপোনালোকে অনলাইনত কেতিয়া বস্তু নলব ৰাইট একদম বঢ়িয়া কথা কৈছে আপুনি হয় আহি কেনে চাই চিটি ট্ৰায়াল কৰি তাৰ পিছত মন পছন্দৰ বস্তুটো লৈ যাও আপুনি
কোনবা এটাত যদি আপোনাৰ নাট এটা বেয়া হৈ আছে সেইটো আপুনি চেঞ্জ কৰি ল'ব পাৰিব একদম একদম মানে কি হয় অনলাইনত বেছিভাগ মানে এনেকুৱা ধৰণৰ প্ৰডাক্ট আহে যোনবিলাকত কিবা স্ক্ৰেচ থাকে কিবা কিবা ভাঙা চিঙা থাকে বা কিবা প্ৰব্লেম থাকে তেনেকুৱা বস্তু বেছি আহে তো সেনেকুৱা ধৰণৰ মানে অসুবিধাৰ সন্মুখীন আপোনালোকে নহব যাৰ কাৰণে ইয়াৰ পৰা আহি কিনে আপোনালোকে নিজে চাই কিনে আপোনালোকৰ একদম কোনটো বস্তু বেছি ভাল লাগিছে কোনটো মেচিন বেছি ভাল লাগিছে সেইটো চাই চলাই কিনে টেষ্ট কৰি কিনে লৈ যাব পাৰিব যাৰ কাৰণে তেনেকুৱা ধৰণৰ মানে ৰাখা নাই যাতে আপোনালোকে কোনো ধৰণৰ কমপ্লেইন কৰিব নোৱাৰে হয়নে একদম একদম তো আপোনালোকে ইয়ালৈ নিশ্চয় আহক আমাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাইতে আছে বঢ়িয়াকে মেচিনবিলাক চাওক যেনেকুৱা ভাল লাগে লৈ যাওক হয়নে দাদা আৰু এতিয়া আমি আৰু কিবা দেখিব লগা আছিল বা দেখুৱাব লগা আছিল নেকি হয় আছে আছে আৰু ৰাইচ মিল যদি কোনোবাই যদি আৰু ডাঙৰকে কৰিব খোজে এইটো আছে এইটো বহুত বিশাল হয় কিন্তু হয় এইটো ডাঙৰ ইয়াৰ ৰেট আছে 1,20,000 টকা 1,20,000 হয় আচ্ছা আচ্ছা এইটো আপোনাৰ সেলফ স্টার্টৰ ইঞ্জিন থাকিব ইয়াৰ লগত আচ্ছা আচ্ছা সেলফ স্টার্টৰ পেট্ৰল ইঞ্জিন থাকিব আৰু 1 ঘণ্টাত 12 ৰ পৰা 14 মন ধান ভাঙব পাৰিব 1 ঘণ্টাত 12 ৰ পৰা 14 মন পাৰিব বাও চাব পাৰে মানে এইটোৰে আপোনালোকে বহুত ধুনিয়াকে ডাঙৰ এটা কব গলে বিজনেস কৰিব পাৰিব হয় না হয় হয় আৰু এফালে এটা এসি দেখুৱাইছিলো মই হয় এসি মেচিনটো কিন্তু বহুত বেছি ভাল লাগিছে এনেকুৱা ধৰণৰ সুবিধা মানে আগতে ভাবা নাছিলো কল্পনা কৰা নাযায় ন এটা খোলা মেলা এটা মানে পাৱাৰ ট্ৰেইলাৰত আপোনালোকৰ এনেকুৱা ধৰণৰ এসি থাকিব তো চাব পাৰে ইয়াতে সঁচাকে ইয়াতে এসি আছে দাদা ইয়াতে এসি সঁচাকে ওলাব ওলাব তাৰ মানে কি হল আমাৰ শ্ৰদ্ধাৰ খেতিয়কসকল যেতিয়া পথাৰত হাল মাৰে তেওঁলোকে বহুত মানে গৰমৰ কাৰণে অসহ্য হয় আৰু সেই কাৰণে ইয়াতে যেতিয়া মেচিনটো চলিব তেতিয়া ইয়াৰ পৰা মানে এসি বতাহ আহিব আৰু বতাহ আহি তেওঁ ৰিলেক্স হৈ থাকিব পাৰিব আৰু সেই কাৰণে এসিৰ সিস্টেম দিয়া আছে ইয়াতে হেডলাইট আছে সন্মুখত আৰু ইয়াতে দুটা এলইডি লাইট আছে এলইডি লাইটও আছে হয় হয় আৰু ইয়াত ইচ্ছা কৰে ৰাতিও খেতি কৰিব পাৰিব নিশ্চয় নিশ্চয় ৰাতিও হাল মাৰিব আপোনালোকে আৰু ইয়াতেও আছে লাইট ইয়াত টায়াৰ আছে এইফালেও লাইট আছে এনেকুৱা আৰু ইয়াৰ টায়াৰ আছে এটিভি টায়াৰ বুলি কয় এইটো ডাঙৰ গ্ৰিপৰ ইয়াতে আপোনাৰ মৰণা মাৰিব পাৰিব আচ্ছা এইটো ডাঙৰ গ্ৰিপৰ হয় মানে বহুত সুবিধা দি থৈছে এইটো হয় হয় আচ্ছা এইটোৰ দামটো কিমান এইটো দাম আমি জনা নাছিলো ইয়াৰ দাম আছে 60,000 টকা 60,000 আচ্ছা আচ্ছা এইটো ভাবি চাওক এটা ট্ৰেক্টৰ যদি লব বিচাৰে আপোনালোকে মিনিয়ে হওক বাৰু কিন্তু আপোনালোকে আন্ডাৰ 1 লাখৰ ভিতৰত পাই আছে 60,000 মানে আপোনালোকে ভাবি চাওকচোন আপোনালোকৰ কিমান কাম ইজি হৈ যাব মানে বঢ়িয়া দিছে কিন্তু আৰু লগতে এইফালে চাওক সৰু সৰু ট্ৰেক্টৰ বহুত আছে এইটো আছে ষ্টিল কোম্পানীৰ আচ্ছা আচ্ছা ষ্টিল কোম্পানী MH710 ইয়াৰ গিয়াৰ বক্সটো ডাঙৰ হয় আচ্ছা ইয়াতে গিয়াৰ বক্স ডাঙৰ হয় ইঞ্জিনটো হেভি হয় মেড ইন জাৰ্মান মেড ইন জাৰ্মান ইয়াৰ মানে ইয়াৰ লগত কমপ্লিট এটাচমেন্ট লৈ কেনে 65,000 ইয়াৰ লগত জি এক্সেসৰিজ লাগে গোটেইখিনি আপোনালোকে প্ৰভাইড কৰি দিব ইয়াৰ পৰা শুকান মাটি ঢাল মাৰা বোকা মাটি ঢাল মাৰা গোটেইখিনি আমি ইয়াতে দি দিম কৰিব পাৰে হয় 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 তো এনেকুৱা ইয়াতে বহুত আছে চাব পাৰে এইফালে আছে এনেকে আছে মানে আপোনালোকে আহক আৰু বঢ়িয়া বঢ়িয়া ইয়াৰ পৰা ট্ৰেক্টৰ লাগে পাৱাৰ ট্ৰেইলাৰ লাগে আপোনালোকক কিবা মেচিন লাগে ৰাইস মিল লাগে যি লাগে বঢ়িয়াকে লৈ যাওক ইয়াতে এটা ডাঙৰ মেচিন দেখা পাইছো ডাঙৰ হয় এইটো VST শক্তি 130 DI হয় কি আছে VST শক্তি 130 DI VST শক্তি 130 DI ওকে ইয়াৰ দাম আছে 1,80,000 টকা আচ্ছা আচ্ছা 1,80,000 হয় মানে আমি যে ম্যাক্সিমামটোৰ কথা কৈছিলো সেইটোৱে আৰু মানে আপোনালোকক যোনটো কৈছিলো 1,80,000 টকা লৈকে পাই যায় তো 1,80,000 মেচিনটো হৈছে এইটো আপোনালোকে চাব পাৰে VST শক্তি 130 DI বুলি আছে আৰু এইটো পাৱাৰ অলপ বেছি আছে চাগে বেছি আছে 12 HP হয় 12 HP হয় এইটোত মানে 1 লিটাৰ পেট্ৰলত কিমান খিনি মান মোটামুটি এটা ডিজেলৰ হয় 1 লিটাৰ ডিজেল হলে আপোনাৰ মোটামুটি 2 বিঘা মাটিত আপনি মানে হাল মাৰিব পাৰিব 2 বিঘা মাটিত 1 লিটাৰ পেট্ৰল 1 লিটাৰ ডিজেলেৰে সৰি ডিজেল ইঞ্জিন হয় এইটো ডিজেল ইঞ্জিন হয় তো এনেকুৱা বহুত ধুনিয়া ধুনিয়া আপোনালোকে সুবিধাজনক আপোনালোকৰ ট্ৰেক্টৰ সেক্টৰ পাই যাব তো আমাৰ গোৱালপাৰাৰ কৃষ্ণাইত খৰিধৰাৰ কাষতে আছে দাদা এড্ৰেছটো এবাৰ ভালকৈ জনাই দিয়ক না হয় আমাৰ যে কিষান মেচিনাৰী কৃষ্ণাই জ্যোতিনগৰত অৱস্থিত আমাৰ যদি আপুনি গোৱালপাৰা পিনৰ পৰা আহে কৃষ্ণাই নদীৰ ওপৰত থকা দলংখন পাৰ হৈ লেফট সাইডে আহিব লাগিব মাত্ৰ 2 মিনিটৰ ৰাস্তা আৰু যদি আপুনি গুৱাহাটী দুধনৈৰ পিনৰ পৰা আহে তেনেহলে কৃষ্ণাই দলংখন পোৱাৰ আগতে আপুনি ৰাইট সাইডে সোমাব লাগিব আৰু মাত্ৰ 2 মিনিটৰ ৰাস্তা হয় আৰু মানে মোটামুটি 100 মিটাৰ মান সোমাই আহিব লাগে আৰু 100 মিটাৰ মান সোমা আৰু ৰাস্তাত আহি মোক ফোন কৰিলে মই ৰিসিভ কৰি লৈ আহিম ৰাইট আপোনালোকে যদি পাৰে স্ক্ৰিনত নাম্বাৰটো আহি আছে আপোনালোকে এবাৰ কল কৰি ল'ব আপোনালোকৰ কাৰণে বহুত বেছি ভাল হৈ যাব আৰু দাদা পাৰিলে একদম আগলৈকে আপোনালোকক ৰিসিভ কৰিব গৈ কেনে হয়নে হয় হয় তো ইমান ধুনিয়াকে সুবিধা দিয়া হ'ব আপোনালোকক আৰু লগতে ইয়াতে আপোনালোকক কৈ দিয়া হৈছে ইয়াতে কোনো ধৰণৰ EMI সিস্টেম নহব কাৰণ আপোনালোকে নিজ চকুৰে চাই কিনে আপোনালোকৰ মন পছন্দৰ বস্তুটো লৈ যাব পাৰিব যাতে বেয়া নাথাকে আপোনালোকে ঘৰত এটা বস্তু ডেলিভাৰ কৰাৰ পিছত যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ ফেস নকৰে তো তাৰ কাৰণে ইয়াতে এই ধৰণৰ মানে এটা মানে কি কম আৰু এইটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে যদি আহিব গম পাব বস্তুটো অনলাইনতকে বহুত
বহুত বেছি ভাল হয় পইচা যাব যদিও আৰু পইচাখিনিওতো গম পাইছে ন এটা লিমিটেড প্ৰাইচ হয় 9000 টকাৰ পৰা আৰম্ভ কৰি 1,80,000 টকালৈকে তো আপোনালোকে যদি খেতি কৰি আছে মানে খেতি কৰি চলি আছে তেতিয়া হলে আপোনালোকে ইয়ালৈ আহক আৰু ইয়াৰ পৰা হেমন্তদাৰ পৰা আপোনালোকে যেনেকুৱা মেচিন বিচাৰে এটা বঢ়িয়াকে লৈ যাব পাৰে হয় 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 আৰু এতিয়া আপোনালোকক দেখুৱাই আছো ফাল আৰু কেজ হুইল তো এইফালে যদি আহে এইফালে চাব পাৰে ফাল আছে এইফালে কেজ হুইল আছে মানে এইটো শুকান মাটিত হাল বাৰ কাৰণে আৰু এইটো হৈছে যদি আপোনালোকে বোকা মাটিত হাল বাব খোজে তো আপোনালোকে যোনটো পাৱাৰ ট্ৰিলাৰ বা আপোনালোকে ট্ৰেক্টৰ ল'ব তো তাৰ লগতো এইবিলাক থাকিবই কিন্তু তাৰ উপৰিও আপোনালোকক যদি এক্সট্ৰাকে লাগে যদি কিবা কাৰণত কিবা বেয়া হল বা কিবা হল তো ইয়াতে এনেকুৱা স্পেয়াৰ পাৰ্টস হিচাপে ইয়াৰ পৰা লৈ যাব পাৰিব মানে ইয়াতে এনেকুৱা গোটেইখিনি সুবিধা আছে তো এনেকুৱা বস্তু আপোনালোকে ইয়াতে পাই যাব ইয়াৰ উপৰিও আপোনালোকৰ ট্ৰেক্টৰ বা আপোনালোকৰ পাৱাৰ ট্ৰিলাৰ বা যিকোনো মেচিনৰ কিবা পাৰ্টস লাগে ইয়াতে আপোনালোকে বঢ়িয়াকে এভেইলেবল পাই যাব তো ভাই লোক আজিৰ ভিডিঅ'টো মই আপোনালোকক হেমন্তদাৰ এই শ্বৰুমটো বা এই গোডাউনটো বা এই দোকানখন বহুত ধুনীয়াকৈ দেখুৱাইছো তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে নিশ্চয় চেনেলটো ফ্লো বা সাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ নমস্কাৰ জয় অসম জয় অসম জয় জুবিন দা জয় জুবিন দা yes